অভিনেত্ৰী মডেল হৈ কেৰিয়াৰ গঢ়িব বিচাৰে নেকি? যদি বিচাৰে তেন্তে যোগাযোগ কৰক নিউজ নাও। যোগাযোগৰ নম্বৰটো হৈছে 9954474988। নমস্কাৰ, বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা। ঘিলামৰা খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ সন্মুখত উপবাস অৱস্থান ধৰ্মঘট কাৰ্যসূচী। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। ঘিলামৰা খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ সন্মুখত উপবাস অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ। মহাত্মা গান্ধী গ্ৰাম্য নিশ্চয়তা নিয়োগ আঁচনি, সেই আঁচনিখন 2005 চনতে ভাৰতৰ পাৰ্লিয়ামেণ্টত গৃহীত হৈছিল আৰু গৃহীত হোৱাৰ পিছতে 2006 চনত বলবৎ হৈ কাৰ্যকৰী কৰিছিলে। কাৰ্যকৰী কৰাৰ পিছত এই এখন প্ৰখ্যাত আঁচনি হৈ পৰিছিলে এই আঁচনিখন, আৰু সেই তাৰ দ্বাৰা আমাৰ মহাত্মা গান্ধীৰ যিখিনি আদৰ্শ, মহাত্মা গান্ধীৰ যিখিনি দৰ্শন, সেই দৰ্শনটো বিশেষকৈ আমি জানো সকলোৱে যে মহাত্মা গান্ধী জাতিৰ পিতা, আৰু তেওঁ আমাৰ ভাৰতবৰ্ষৰ যিটো গাঁও অঞ্চল, সেই গাঁও অঞ্চলসমূহৰ দ্বাৰাহে উন্নতি সম্ভৱ হয় বুলি তেওঁ বিশেষকৈ বেছিকৈ প্ৰবক্তা আছিলে। আৰু লগতে তেখেতে ভাৰতবৰ্ষৰ আত্মাটো গাঁওসমূহতহে থাকে, সেই কথাটো তেওঁ উপলব্ধি কৰিছিলে। আৰু সেই আত্মাটোৰ উন্নয়নৰ স্বাৰ্থত গ্ৰাম্য জীৱনৰ উন্নয়ন সাধন কৰিব লাগিব বুলি তেখেতে প্ৰবক্তা কৰিছিলে। আৰু সেই মৰ্মে সেই গ্ৰাম্য নিশ্চিত নিয়োগ আঁচনি, সেই আঁচনিখন বলবৎ হৈছিলে আৰু কাৰ্যকৰী হৈছিলে। আৰু এটা প্ৰখ্যাত আঁচনি, সেই প্ৰখ্যাত আঁচনি মহাত্মা গান্ধীৰ এটা দৰ্শন আছে, সেই দৰ্শনটোক মুচি পেলাই এতিয়া ভাজপা চৰকাৰে যিখিনি ৰামজী বুলি যি আঁচনি আনিব নমেনক্লেচাৰটো বা নামান্তৰকৰণ কৰিব বিচাৰিছে, নামটো মচি পেলাব বিচাৰিছে, মহাত্মা গান্ধীৰ আদৰ্শ মচি পেলাব বিচাৰিছে। তেওঁ যিটো গ্ৰাম্য স্বৰাজৰ কথা চিন্তা কৰিছিলে, আমাৰ খেতিয়কসকলৰ কথা, কৃষকসকলৰ কথা চিন্তা কৰিছিলে, আৰু গ্ৰাম্য জীৱন যাপনৰ কথা চিন্তা কৰিছিলে, আৰু গাঁৱলীয়া জীৱন যাপনৰ অবিহনে বা গ্ৰাম্য জীৱন যাপনৰ উন্নতিৰ অবিহনে কস্মিন কালেও যে উন্নতি সাধন কৰিব নোৱাৰে ভাৰতবৰ্ষৰ, সেই দৰ্শনটো এতিয়া শেষ কৰিব বিচাৰিছে ভাজপা চৰকাৰে, আৰু এইটো আমি হ'বলৈ নিদিওঁ। আৰু আমি সেই ভাজপা চৰকাৰক আমি অহা নিৰ্বাচনত আমি তেওঁলোকৰ অপশাসন, আমি তেওঁলোকৰ যিটো লুণ্ঠন বা তেওঁলোকৰ যিটো স্বৈৰাচাৰী আসন আমি শেষ কৰিম বুলি আমি ইতিমধ্যে সংকল্পবদ্ধ। আৰু আমাৰ ইয়াত আপোনালোকে দেখিছে ইতিমধ্যে আমাৰ ব্লক সভাপতিকে ধৰি প্ৰমুখ কৰি আমাৰ কৰ্মকৰ্তাসকল, আমাৰ ঘিলামৰা ব্লকৰ কৰ্মকৰ্তাসকল উপবিষ্ট আছে। ইয়াৰ এটা আমি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ আৰু অনশন কাৰ্যসূচী এই পৰ্যায়টো আমি এতিয়া ব্লক পৰ্যায়ত আমি কৰিছোঁ, ইতিমধ্যে মণ্ডল পৰ্যায়লৈ এইটো পৰ্যবসিত হ'ব, তাৰপিছতে আমি একেবাৰে বুথলৈকে হ'ব। আমি ইতিমধ্যে ইয়াক আমি কেতিয়াও হ'বলৈ নিদিওঁ, আৰু মহাত্মা গান্ধীৰ আদৰ্শ সদায় চিৰঞ্জীৱী হৈ ৰ'ব, আৰু মহাত্মা গান্ধীৰ আদৰ্শ সদায় চিৰজীৱী হৈ থাকিব। তেওঁলোকে কস্মিন কালেও মহাত্মা গান্ধীৰ আদৰ্শ মুচিব পেলাব নোৱাৰে। বিশ্ব ব্ৰহ্মাণ্ডত মহাত্মা গান্ধী সদায় চিৰজীৱী হৈ আছে, চিৰঞ্জীৱী হৈ আছে। মহাত্মা গান্ধী আমাৰ আপোনালোক সকলোৱে জানে যে মহাত্মা গান্ধীৰ আদৰ্শ কেৱল ভাৰতবৰ্ষতে নচলে, গোটেই পৃথিৱীত, বিশ্বত আজি শান্তি সম্প্ৰীতিৰ কাৰণে মহাত্মা গান্ধীক পূজা কৰে। আৰু মহাত্মা গান্ধীৰ যিটো নন ভায়লেন্স এণ্ড ট্ৰুথ, এই যে অহিংসা পৰম ধৰ্ম, সেইটো আজি আন্তঃৰাষ্ট্ৰীয়ভাৱে ইতিমধ্যে উদযাপিত হৈ আহিছে। আৰু এই মহাত্মা গান্ধীকে যদি মুচি পেলাব বিচাৰে ভাজপা চৰকাৰে, কেনেকুৱা অপশাসন হ'ব লাগে, কেনেকৈ স্বৈৰাচাৰী একচটকীয়া আসন হ'ব লাগে, আপোনালোকে অনুধাৱন কৰক। তাকেই মই এইখিনিকে আমি ৰাইজৰ আপোনালোকৰ মাধ্যমৰ যোগেদি জ্ঞাপন কৰিম। আৰু আজি আপোনালোকে ইয়াতে উপবাসে মানে নোখোৱা নোবোৱাকৈ থাকি কাৰ্য ৰূপায়ণ কৰিছে, উপবাসে আছে সকলোৱে? আমি সকলোৱে উপবাসে আছোঁ, হয়, আমি সকলোৱে উপবাসে আছোঁ, আৰু অনাগত দিনতো আমি উপবাসত থাকিম। আমাক যদি সিদ্ধান্ত গ্ৰহণ কৰি নিদিয়ে, আমাৰ এতিয়ালৈকে কোনো চৰকাৰী কৰ্তৃপক্ষই অহা নাই। এতিয়া তেওঁলোকে SDC আহিব লাগিছিলে, বা ৰিভেনিউ চাৰ্কুল অফিচাৰ আহিব লাগিছিলে, বা তেনেকৈ আমাৰ বিভাগীয় কৰ্তৃপক্ষ আহিব লাগিছিলে, এতিয়ালৈকে অহা নাই। আৰু আমাৰ মহকুমা বা আমাৰ CDC দেৱেও অহা নাই।
তেখেতসকলে কোনো অহা নাই, কোনো কৰ্তৃপক্ষই এতিয়ালৈকে অহা নাই আমাৰ খবৰ ল'বলৈ। গতিকে অনশন কাৰ্যসূচী আমি আৰু পিছলৈ আৰু আমি অব্যাহত আমাৰ থাকিব আৰু পিছতো আমি গ্ৰহণ কৰি থাকিম। ইতিমধ্যে মই ক'লোৱে ব্লক পৰ্যায়ৰ পৰা মণ্ডল পৰ্যায়ৰ পৰা বুথ কমিটিলৈকে পৰ্যবেক্ষিত হ'ব। উল্লেখযোগ্য যে MG এনাৰ্গা বচাওক অভিযানৰ উদ্দেশ্যে ঘিলামৰা ব্লক কংগ্ৰেছ কমিটিয়ে ঘিলামৰা ব্লকৰ সন্মুখত ৰূপায়ণ কৰিছে এই কাৰ্যসূচী। বিজেপি চৰকাৰক কঠোৰ সমালোচনা। আগন্তুক 26ৰ বিধানসভা নিৰ্বাচনৰ কংগ্ৰেছ দলৰ ঢকুৱাখানাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী সুৰজিৎ দলেৰ। জিন্তু কোচৰ ৰিপৰ্ট নিউজ নাও।